নমস্কাৰ। মই আজি জনাব বিচাৰিছোঁ আমাৰ সমাজত বা আজিৰ তাৰিখত কি চলে জানেনে? সমালোচনা সমালোচনা সমালোচনা। আপুনি মই যাৰ বাবে সমালোচনা কৰি থাকোঁ, আপুনি নাভাবিব তেওঁ যে এদিন গম নোপোৱাকৈ নাথাকিব। নিশ্চয় গম পাবই, তেওঁ কাণত পৰিবই। এইকাৰণে পৰিব, এই ভিতৰৰ কথাখিনি মই আপোনালোকক বুজাব বিচাৰোঁ বা ক'ব বিচাৰোঁ। আপুনি মই ভাল পাইছোঁ সমালোচনা কৰি। যেতিয়া সেই ঘৰ মানুহে আনজনক ক'ব, সেই আনজন যে তেওঁৰ লগত ইমান ভাল, এদিনটো লগ পালে ক'বই নহয়, ঐ তোৰ বিষয়ে এনেকৈ কৈছে তেনেকৈ কৈছে। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, যিহেতুকে এইটো অমূল্য কথা, শুদ্ধ নহয়, যাৰ ফলত সিজনে গম পায় আৰু সেইজনে কিন্তু আপোনাৰ বাবে অকণো বিচাৰ নকৰে। তেওঁ বিচাৰ সদায় ঈশ্বৰৰ ওচৰত। আপুনি কি লাভ পাইছে সমালোচনা কৰি? লাভ পাইছেনে কিবা? নাই। কিন্তু আপোনালোকৰ এটা এটা তথ্য, এটা এটাৰ ক'ব পৰা ক্ষমতা আছে সেইজনৰ। কিয়? সেইজনে সদায় দেখি থাকে আপোনাক কেনে আদৰ্শত আছে, কেনে নীতিত আছে ঘৰখনত, কিন্তু নকয়। এইকাৰণে নকয়, বিচাৰ বুজি ঈশ্বৰৰ ওচৰত থৈ দিয়ে ন। আজিৰ পৃথিৱীত, আজিৰ তাৰিখত জনা শুনা যিখিনি সুন্দৰ সুন্দৰ কথা কয়, আদৰ্শ নীতি, তেওঁলোকৰেই বিবিবাৰাং আনৰ সমালোচনাত ব্যস্ত থাকে, আনৰ ঘৰত যায়, ইফালে ঘৰত অশান্তি দেখা দি থাকে। হয়নে নহয় জনাবচোন? হয়তো এই কথাখিনি আপোনালোকৰ গাত লাগিব পাৰে, লাগিলেও কোনো কথা নাই। আমাৰ কিন্তু গাত নালাগে। আপোনালোকে যি সমালোচনা যে কৰি থাকে, আমি হাঁহি হাঁহি উৰাই দিওঁ। গম পাইছেনে? আমি হাঁহি হাঁহি উৰাই দিওঁ, কাৰণ আমি সদায় সৰু মানুহ। আজিৰ ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিছোঁ, এখন নিকা সমাজ গঢ়িবলগীয়া হ'লে আমি আদৰ্শ আৰু শিষ্টাচাৰ নীতিত থাকিবই লাগিব, সমালোচনাত নহয়। সমালোচনাই এখন সমাজ কেতিয়াও গঢ় দিব নোৱাৰে, এইটো খাটাং। গতিকে মই যিসকল সমালোচনা কৰে তেওঁলোকক কৈছোঁ, আপোনালোকে নাভাবিব যে তেওঁ যে গম নাপায়, গম পাবই। আৰু এই সমালোচনা বস্তুটো ঈশ্বৰে ভাল নাপায়। আপোনাৰ তাতো ঈশ্বৰ আছে, সেইজন তাতো ঈশ্বৰ আছে, ঈশ্বৰে সেইখিনি কথা কোৱাই দিবই এদিন নহয় এদিন। লাভ কি থাকিল? লাভ একো নাই। মই এইকাৰণে অনুৰোধ জনাইছোঁ, আজি তাইক যিমানবোৰে সমালোচনা কৰি থাকে, কিন্তু সেইজনৰ কাণত আন এজনে কোৱাই দিয়ে কথাখিনি। এইকাৰণে কোৱাই দিয়ে, যাৰ লগত ভাল, তেওঁৰ লগত যিজনে কয় সি বুজি নাপায়, গতিকে সেইজনেতো কৈ দিয়ে কথাখিনি, এই তোৰ বিষয়ে এনেকৈ কৈছে তেনেকৈ কৈছে। আৰু এইকাৰণে কয়, আপুনি যি সমালোচনা কৰিব গৈছে, আপোনাৰ স্বভাৱ চৰিত্ৰৰ কথা গোটেইখিনি জানে। আপুনি কিমান যে গহীন গম্ভীৰ হৈছে, কিমান আদৰ্শত আছে, কিমান শিষ্টাচাৰ, কিমান নীতিত আছে, গম পায়। যাৰ ফলত সিজনৰ ওচৰত কৈ দিয়ে, ঐ এনেকৈ কৈছে তেনেকৈ কৈছে। গতিকে সেয়েহে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ যে আঁতৰি থাকক, লাভ নাই। আৰু আপোনালোকেই কয় আজি আছোঁ কালি নাই বুলি, আৰু আপোনালোকে আকৌ সমালোচনাত ব্যস্ত। গতিকে লাভ নাইও, লাভ নাই। আপোনাৰ কথা, আপোনাৰ দেহ মাটিৰ লগত মিহলি যাব এদিন। কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে কিন্তু যিমান সমালোচনা কৰিছে তিমান ঘৰখনত ভুগি আছে। হয়নে নহয় জনাবচোন? ভুগি আছে। কিন্তু যাক সমালোচনা কৰে সি কিন্তু সুন্দৰকৈ শান্তিত চলি আছে, হাঁহিৰ দ্বাৰা সকলো লগতে মিলিজুলি থাকে। হয়নে? গতিকে আজি প্ৰকাশ কৰিলোঁ, আৰু আশা কৰোঁ ভগৱানে আপোনালোকৰ হৃদয়ত সুমতি সুজ্ঞান দিয়ক, যাতে সুন্দৰকৈ আমি যিকেইটা দিন থাকোঁ, আনন্দত থাকোঁ, শান্তিত থাকোঁ। এইকণ যাতে ঈশ্বৰৰ কৃপা কৰি সেইটো থাকি, সেই কামনাৰ সেই আশাৰে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।